পাকিস্তানত জলসংকট অব্যাহত আছে। পাকিস্তানত পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে পাকিস্তানৰ ৰাইজে। তাৰ মাজতেই ভাৰতৰ ফালৰ পৰা অমিত শাহে এটা মন্তব্য কৰিছে, মৰুভূমি হৈ যাওক পাকিস্তান, তথাপিও সিন্ধুৰ পানী এৰি দিয়া নহ'ব। যেটো সিন্ধু জল চুক্তি আছে, সেই জল চুক্তি কোনো কাৰণত পুনৰ প্ৰৱৰ্তন কৰা নহয়। এই স্থিতিত ভাৰত অটল আছে। কালিৰ দিনটোত আমি সবিস্তাৰে বাতৰি প্ৰচাৰ কৰিছিলোঁ যে পাকিস্তানত জলসংকট অব্যাহত আছে আৰু এইখিনি সময়ত পাকিস্তানৰ আটাইতকৈ প্ৰধান অঞ্চলসমূহ এতিয়া নদীৰ প্ৰবাহ যথেষ্ট হ্ৰাস পাইছে। তাৰ মূল কাৰণটো হৈছে সিন্ধু জল চুক্তি বাতিল কৰি দিয়াটো। ভাৰতৰ ওপৰত যি ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ পাকিস্তানৰ ভূমিৰ পৰা হৈছিল, তাৰ পিছতেই ভাৰতে তেজ আৰু পানী একেলগে নবৈ বুলি কৈ সেই সিন্ধু জল চুক্তি, যিখন 1960 চনত স্বাক্ষৰিত হৈছিল, শান্তিৰ কাৰণে স্বাক্ষৰিত হৈছিল, সেইখন চুক্তি ভাৰতে বাতিল কৰি দিছে। আৰু তাৰ পাছত এতিয়া তাৰ ফল ভোগ কৰিছে সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষক পাকিস্তানে এতিয়া অধীৰ আগ্ৰহেৰে বাৰিষালৈ বাট চাব লগা হৈছে। তেওঁলোকে নদীৰ পানীৰ ওপৰত তেওঁলোক এতিয়া ভৰসা কৰিব পৰা অৱস্থাত নাই। পাকিস্তানৰ যি চৰকাৰী তথ্য আছে, 20 জুনলৈকে পাকিস্তানত পানীৰ প্ৰবাহ যোৱা বছৰৰ 1 তাৰিখৰ তুলনাত প্ৰায় 20% হ্ৰাস পাইছে, যাৰ কাৰণে পঞ্জাৱ, সেই যিসমূহ অঞ্চল আছে পাকিস্তানত য'ত বেছি খেতি হয়, সেই অঞ্চলসমূহৰ খেতিয়কসকল বাৰুকৈ প্ৰভাৱিত হৈছে। তেওঁলোকৰ পথাৰসমূহত চিৰাল ফাট মেলিছে। পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত পানীৰ প্ৰবাহ 1,10,500 কিউচেক আছে, যিটো বিগত বছৰ যদি চাবলৈ যাওঁ তেতিয়া 1,30,800 কিউচেক আছিল। 20% কমি আহিছে। আৰু কেৱল পঞ্জাৱেই নহয়, সিন্ধুৰ মূল অঞ্চলটোতো পানীৰ সংকটত দেখা দিছে পাকিস্তানে, আৰু পাকিস্তান এতিয়া সংকটত পৰিছে। কিন্তু সেইখন দেশৰ চৰকাৰ এতিয়া ডনাল্ড ট্ৰাম্পক তেওঁলোকে নোবেল বঁটা দিব লাগে বুলি তেওঁলোকে উঠি পৰি লাগি আছে। তাত তেওঁলোক ব্যস্ত হৈ আছে, কিন্তু তেওঁলোকৰ সাধাৰণ জনতাই পানী নাপাই হাহাকাৰ কৰিব লগা হৈছে। আৰু অমিত শাহে কালি এটা কথা স্পষ্টকৈ জনাই দিছে যে পাকিস্তান যদি মৰুভূমি হৈ যায় তেন্তে কিন্তু ভাৰতে পুনৰ সিন্ধুৰ জলচুক্তি প্ৰৱৰ্তন নকৰে। সেই যি ভাৰতৰ যি স্থিতি আছে, স্থিতিত অটল আছে। ইয়াৰ পূৰ্বেও কিন্তু আমি দেখিছিলোঁ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে বাৰম্বাৰ সিন্ধু জলচুক্তিৰ সৈতে বা সেই সন্দৰ্ভত ভাৰতৰ সৈতে আলোচনা কৰিব বিচাৰিছিল। তেওঁলোকে বিচাৰিছে যাতে এই চুক্তি পুনৰ প্ৰৱৰ্তন কৰা হওক, পাকিস্তানলৈ চেনাবকে ধৰি যিসমূহ নদী আছে সেই নদীৰ পানীসমূহ বৈ যাওক, যাৰ ফলত পাকিস্তানত যথেষ্ট কৃষি হয় এই পঞ্জাৱ প্ৰদেশত, সেই কৃষিসমূহ যাতে তেওঁলোকে পুনৰ কৰিব পাৰে। কিন্তু সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক পাকিস্তানক এশিকনি ভাৰতে দিব। আৰু ভাৰতে এইটো কথা এটা স্পষ্ট কৰি দিছে, সকীয়াই দিছে যে পাকিস্তানে চুক্তিৰ যি চৰ্তাৱলী আছিল সেইসমূহ পাকিস্তানে উলংঘা কৰিছিল। যেতিয়া 1960 চনত চুক্তিখন হৈছিল তেতিয়া এটা কথা স্পষ্ট কৰা হৈছিল, পানী দিয়া হ'ব, পানী ভাৰতৰ পৰা পাকিস্তানলৈ এৰি দিয়া হ'ব। কিন্তু তাৰ ফলত কোনো কাৰণত পাকিস্তানে ভাৰতৰ পৰা যাতে আক্ৰমণ নকৰে, ভাৰতেও পাকিস্তানৰ ওপৰত আক্ৰমণ নকৰে, কেতবোৰ চৰ্তাৱলী তাত সেই চুক্তিত দিয়া হৈছিল। কিন্তু সেই চৰ্তাৱলীসমূহ পাকিস্তানৰ ফালৰ পৰা বাৰম্বাৰ 1961, 1965, 1971, তাৰ পাছত বাৰম্বাৰ সীমান্তত পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰি আছে। কিন্তু শেহতীয়াকৈ উৰিৰ পাছত যদি ক'বলৈ যাওঁ, এতিয়া পেহেলগামত যি 22 এপ্ৰিলত যিটো ঘটনা পাকিস্তানে সংঘটিত কৰিলে, পাকিস্তানৰ সমৰ্থিত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰিলে, তাৰ পিছত কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে সমগ্ৰ বিশ্বৰ সন্মুখত এটা কথা স্পষ্ট কৰি দিছিল, তেজ আৰু পানী একেলগে নবয়। সেইকাৰণে ভাৰতে সিন্ধু জল চুক্তি বাতিল কৰিছে বুলি সমগ্ৰ বিশ্বক জনাই দিছিল। আৰু তাৰ পাছতেই পাকিস্তানে হয়তো ভবা নাছিল যে ভাৰতে এনেকুৱা ধৰণৰ কাম পুনৰ কৰিব। কিন্তু ভাৰত নিজৰ স্থিতিত অটল আছে। আৰু শেহতীয়াকৈ আমেৰিকাৰ সৈতে পাকিস্তানৰ যি চিন্তা চৰ্চা চলি আছে, আৰু তেওঁলোকে বাৰম্বাৰ চীনৰ সৈতে, বাংলাদেশৰ সৈতে, ভাৰতৰ যিবোৰ শত্ৰু ৰাষ্ট্ৰ আছে তেওঁলোকৰ সৈতে বাৰম্বাৰ ভাৰতক আক্ৰমণৰ যি ভাবুকি প্ৰদান কৰি আছে। আৰু সন্ত্ৰাসবাদক এতিয়াও যি ঘাটি হিচাপে ব্যৱহাৰ কৰিবলৈ পাকিস্তানে দি আছে, তেনে পৰিপ্ৰেক্ষিতত ভাৰতে এটা কথা কৈছে, যদিও পাকিস্তান শুকাই মৰুভূমি হৈ যায় তেতিয়াও কিন্তু ভাৰতে পাকিস্তানলৈ পানী বৈ যাবলৈ নিদিয়ে। আৰু পাকিস্তানে পানীৰ নাটনিৰ সন্মুখীন হ'ব লাগিব। আৰু যিখিনি পানী পাকিস্তানলৈ বৈ গৈছিল সেইখিনি পানী এতিয়া ভাৰতে ঘৰুৱা ব্যৱহাৰৰ কাৰণে ডাইভাৰ্ট কৰিব ৰাজস্থানলৈ। এই কথা অমিত শাহে স্পষ্ট কৰি দিছে। আৰু কোনো ধৰণৰ পাকিস্তানৰ প্ৰতি সহানুভূতি ভাৰতে নেদেখুৱায়, এইটো কথাও কিন্তু অমিত শাহে স্পষ্ট কৰি দিছে। কোনো এবাৰ সন্ধি উলংঘা হ'লে ইয়াৰ বৈধতা বন্ধ হৈ নাযায়। এই কথা কোৱা হৈছে, আমি সেই পানী ব্যৱহাৰ কৰিম যিটো সঠিকভাৱে আমি আমাৰ কাৰণে ব্যৱহাৰ কৰিম। আৰু তাৰ এটা উদ্দেশ্যও কৈছে যে ৰাজস্থানৰ যিবোৰ অঞ্চল আছে, শুকান অঞ্চলসমূহ আছে, তালৈ ডাইভাৰ্ট কৰি সেই পানীখিনি লৈ যোৱাৰ চিন্তা চৰ্চা ইতিমধ্যেই ভাৰত চৰকাৰে কৰিছে।
আৰু পৰৱৰ্তী পৰ্যায়ত ভাৰতৰ কাৰণে সেই পানীখিনি ব্যৱহাৰ কৰা হ'ব যিখিনি অংশৰ পানী পূৰ্বে পাকিস্তানলৈ গৈছিল সেইখিনি এতিয়া ভাৰতে নতুন প্ৰযুক্তি ব্যৱহাৰ কৰি ৰাজস্থানলৈ ডাইভাৰ্ট কৰিব অন্য প্ৰান্তলৈ ডাইভাৰ্ট কৰিব কিন্তু পাকিস্তানলৈ বৈ যাবলৈ নিদিয়ে পাকিস্তানক এখিকনি দিয়া হ'ব বুলি ইতিমধ্যে আগতে ভাৰতে স্পষ্ট কৰি দিছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত এতিয়াও কিন্তু পাকিস্তানে নিজৰ মাটিৰ পৰা সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই আছে এতিয়া শেহতীয়াকৈ ইৰাণ আক্ৰমণ কৰিবৰ কাৰণে তেওঁলোকে আমেৰিকাক ঠিক মাটি তেওঁলোকে ভাৰতলৈ দিয়াৰ নিচিনা হৈছে আৰ্থিক সাহায্য পাকিস্তানৰ পৰা আমেৰিকাৰ পৰা তেওঁলোকে লাভ কৰিছে আৰু তাৰ পাছত ইৰাণক আক্ৰমণ কৰিবৰ কাৰণে তেওঁলোকৰ ভূমি পাকিস্তানৰ মাটি আমেৰিকাৰ হাতত দি দিছে আৰু সেইখন দেশৰ চৰকাৰ সেবা শৰীফৰ চৰকাৰ চলি আছে কিন্তু তেনে পৰিস্থিতিত ৱাশ্বিংটনত গৈ তেওঁলোকৰ যিজন সেনাধ্যক্ষ মাৰ্শেল আছে আসিম মুনিৰে তেওঁ ডনাল্ড ট্ৰাম্পক সাক্ষাৎ কৰিছে আৰু ডনাল্ড ট্ৰাম্পক সাক্ষাৎ কৰাৰ সময়তো তেওঁলোকৰ যিবোৰ মত প্ৰকাশ কৰিছে সেইবোৰ সকলো ভাৰত বিৰোধী স্পষ্ট হৈ আছে ভাৰতৰ স্থিতিক তেওঁলোকে আগ্ৰাসন বুলি কৈছে ভাৰতৰ যি হিন্দু জল চুক্তি ভাৰতে বাতিল কৰি থৈছে তাৰ কাৰণে বাৰম্বাৰ তেওঁলোকে বিশ্বৰ সন্মুখত বা ৰাষ্ট্ৰসংঘৰ সন্মুখত গৈ ভাৰতৰ বিৰুদ্ধে একাধিকবাৰ মন্তব্য কৰিছে কিন্তু তাৰ পাছতো নিশ্চুপ হৈ আছে ভাৰতে এটা কথাই দেখুৱাইছে যে পেহেলগামৰ আক্ৰমণৰ পিছত পাকিস্তানে যি ফল ভোগ কৰিব লাগিব সেই ফল পাকিস্তানক ইতিমধ্যে দিয়া হৈছে আৰু পেহেলগামত যি সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল অমিত শাহে মন্তব্য কৰিছে তাৰ মূল লক্ষ্য আছিল জম্মু কাশ্মীৰক অশান্ত কৰা ভাৰতৰ সাম্প্ৰতিক পৰিস্থিতি বিনষ্ট কৰা লগতে জম্মু কাশ্মীৰৰ যি পৰ্যটন আছে পৰ্যটন খণ্ডৰ বিস্তৰ ক্ষতিসাধন কৰা স্থানীয় যুৱক যুৱতীসকলক বিপথে পৰিচালিত কৰা আৰু পাকিস্তানৰ বহল কৌশলৰ এটা অংশ হৈছে এই পেহেলগামৰ আক্ৰমণ আৰু পাকিস্তানৰ সেনা ISIৰ তৎপৰতাতেই এই পেহেলগামৰ আক্ৰমণ হৈছিল সেই কথা ইতিমধ্যে স্পষ্ট হৈছে ২৬ জন লোকে যি প্ৰাণ হেৰুৱাইছিল আৰু তাৰ পাছতেই ২৩ এপ্ৰিলৰ পৰাই হিন্দু জল চুক্তিৰ যি চুক্তি আছিল হেতু ভাৰতে স্থগিত কৰি ৰাখিছে আৰু তাৰ পাছত এতিয়া পাকিস্তানত হাহাকাৰ লাগিছে পানীৰ সংকটে দেখা দিছে আৰু বাৰম্বাৰ পাকিস্তানে তেহৰানত গৈ হিন্দু জল চুক্তিক লৈ ভাৰতৰ লগত কথা পাতিবলৈ ইচ্ছা প্ৰকাশ কৰিছে বাণিজ্যৰ ক্ষেত্ৰত ভাৰতৰ সৈতে তেওঁলোকে আলোচনা কৰিব বাৰম্বাৰ বিচাৰি আছে লগতে তেওঁলোকৰ আৰু এটা স্পষ্ট আছে কাশ্মীৰ প্ৰসংগটোক লৈ তেওঁলোকে আলোচনা কৰিবলৈ বাৰম্বাৰ ভাৰতৰ সৈতে বিচাৰি আছে কিন্তু ভাৰতে নিজৰ স্থিতিত অটল আছে তেওঁলোকে এটা কথা কৈছে আমি পাকিস্তানৰ সৈতে কোনো ধৰণৰ আলোচনা কৰিব নিবিচাৰো আৰু ডনাল্ড ট্ৰাম্পৰ সৈতে এতিয়া পুনৰ তেওঁলোকে সামৰিক সমৰসজ্জা পাকিস্তানৰ ফালৰ পৰা চলাই থকা হৈছে আৰু এতিয়াও ভাৰতৰ চোৰাংচোৱাই এটা কথা স্পষ্টভাৱে কৈছে যে পাক অধিকৃত কাশ্মীৰৰ পৰা এতিয়াও বাৰম্বাৰ সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা একাংশ সন্ত্ৰাসবাদী সংগঠনে চলাই আছে জয়সি মহম্মদ হক লস্কৰী তৈয়বাৰ হক এনেকুৱা ধৰণৰ একাংশ সন্ত্ৰাসবাদী সংগঠনৰ লঞ্চ পেড হৈছে পাকিস্তান আৰু পাকিস্তানৰ ISIৰ প্ৰসংগত এতিয়া সেই লঞ্চ পেডসমূহ বাংলাদেশলৈ আহি আছে বাংলাদেশতো তেওঁলোকে পাকিস্তানৰ যিবোৰ সন্ত্ৰাসবাদী সংগঠন আছে তেওঁলোকে সদস্য ভৰ্তি কাৰ্যকলাপ চলাই আছে বুলি কালি দিল্লীৰ ফালৰ পৰা স্পষ্ট কৰা হৈছে যেটো ভাৰতৰ আভ্যন্তৰীণ নিৰাপত্তাৰ কাৰণে এটা ডাঙৰ ভাবুকি স্বৰূপ হৈ পৰিছে কাৰণ মোহাম্মদ ইউনুছৰ নেতৃত্বত তাত এখন মৌলবাদী চৰকাৰ চলি আছে বাংলাদেশত তেনে পৰিস্থিতিত পাকিস্তানৰ সৈতে তেওঁলোকৰ যি বন্ধুত্বপূৰ্ণ সম্পৰ্ক লগতে চীনৰ যি সম্পৰ্ক আছে পাকিস্তান আৰু বাংলাদেশৰ সৈতে চীনে বাৰম্বাৰ ভাৰতক অশান্ত কৰিবৰ কাৰণে পাকিস্তানক 5th জেনাৰেশনৰ যুঁজাৰু বিমানলৈকে তেওঁলোকে 50% ৰেহাই মূল্যত দিছে তেনে পৰিস্থিতিত পাকিস্তানলৈ কি কাৰণত ভাৰতে পানী বুৱাই পঠিয়াব তাক লৈ প্ৰশ্ন উত্থাপন হৈছে আৰু পাকিস্তানলৈ কঠোৰ সতৰ্কবাণী জাৰি কৰিছে ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহে তেওঁ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এটা মন্তব্য কৰিছে যে পাকিস্তানলৈ পূৰ্বে যোৱা পানীখিনি ভাৰতে ক'ত ব্যৱহাৰ কৰিব হেতু এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছিল প্ৰশ্ন এটা আছিল অমিত শাহৰ সন্মুখত অমিত শাহে কৈছে যে সেই পানীখিনি আমি ভাৰতৰ বিভিন্ন ৰাজ্যৰ কাৰণে ব্যৱহাৰ কৰিম বিশেষকৈ ৰাজস্থানৰ কথা তাত উল্লেখ কৰা হৈছে ডাইভাৰ্ট কৰা হ'ব ইতিমধ্যেই তথ্য প্ৰযুক্তিৰ সৈতে কথাসমূহ পতা হৈছে বিশেষজ্ঞসকলে ইয়াৰ ওপৰত তেওঁলোকে চালিজাৰি চাই আছে যদিহে সেই পানীখিনি ভাৰতৰ নিজৰ কাৰণে ব্যৱহাৰ কৰিব পৰা যায় তেতিয়া সেই পানীখিনি ৰাজস্থানলৈ বুৱাই নিয়া হ'ব আৰু পৰৱৰ্তী সময়ত ৰাজস্থানৰ শুকান অঞ্চলসমূহত যিসমূহ অঞ্চলত পানীৰ প্ৰয়োজন আছে তালৈ বুৱাই দিয়া হ'ব শত্ৰু ৰাষ্ট্ৰলৈ পানী পঠোৱাতকৈ নিজৰ মাজতে সেই পানীখিনি ব্যৱহাৰ কৰিবলৈ ভাৰতে এতিয়া চেষ্টা কৰি আছে আৰু কোৱা হৈছে যিমানেই পাকিস্তানে এতিয়া আহি ভৰিত নপৰক কাৰণ পাকিস্তানৰ দুমুখীয়া স্থিতি পাকিস্তানৰ স্থিতি দুমুখীয়া কাৰণ তেওঁলোকে কালি এটা কথা স্পষ্টকৈ কৈছিল কিছুদিন পূৰ্বে যে তেওঁলোকে ভাৰতৰ বিৰুদ্ধে যিখন যুঁজ
অব্যাহত ৰাখিছিল এই যুঁজখন তেওঁলোকে যুদ্ধৰ বিৰতি ঘোষণা কৰিছে ভাৰতৰ সৈতে তেওঁলোকে আলোচনা কৰিছিল কিন্তু কালি ৱাশ্বিংটনৰ পৰা অহাৰ পিছতে তেওঁলোকৰ সেনাধ্যক্ষ যিজন মুৰব্বী আছে আসিম মুনিৰ এটা অত্যন্ত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে কৈছে ডনাল্ড ট্ৰাম্পক নোবেল বঁটা দিব লাগে 2026 চনৰ শান্তিৰ নোবেল তাৰ অন্যতম কাৰণটো হৈছে ভাৰতৰ সৈতে যুদ্ধবিৰতি কৰাৰ ক্ষেত্ৰত আমেৰিকাৰ যেটো স্থিতি আমেৰিকাই যেনেকুৱা ধৰণৰ কাম কৰিলে বা যি ধৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে বুলি কৈছে কিন্তু মোদীয়ে 3 দিন পূৰ্বে G7ৰ পিছত আহিয়ে ডনাল্ড ট্ৰাম্পক স্পষ্টকৈ কৈছিল যে পাকিস্তান আৰু ভাৰতৰ মাজত কোনো কাৰণত মধ্যস্থতাকাৰী প্ৰয়োজন নাই তাত আমি আমেৰিকাকো মধ্যস্থতাকাৰী হিচাপে নিবিচাৰো আৰু পূৰ্বতেও কেতিয়াও মধ্যস্থতাকাৰী হিচাপে আমেৰিকা নাছিল সেই কথা ভাৰতে বাৰম্বাৰ কৈ থকাৰ পাছতো কিন্তু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আমেৰিকাৰ সৈতে লগৰাগি পাকিস্তানে সেই কথা বাৰম্বাৰ প্ৰতিপন্ন কৰিব বিচাৰি আছে যে নহয় আমেৰিকাই ভাৰতৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰ কাৰণেহে ভাৰতে যুদ্ধবিৰতি কাৰ্যকাৰী কৰিছে কিন্তু তাৰ পৰিৱৰ্তে ভাৰতে কৈ আছে যে ডিজিএমও দুয়োখন দেশৰ ডিজিএমৰ মাজত আলোচনা হৈছে তাৰ পাছতে আমি যুদ্ধবিৰতি কাৰ্যকাৰী কৰিছো কিন্তু হিন্দু জল চুক্তিক লৈ কোনো ধৰণৰ আলোচনা হোৱা নাছিল ভাৰত আৰু পাকিস্তানৰ মাজত ভাৰতে তাক লৈ আলোচনা নকৰো বুলি ইতিমধ্যে আগতে খৰাই দিছে কাশ্মীৰক লৈ আলোচনা নকৰো বুলি কৈছে কাশ্মীৰক লৈ আলোচনাটো কৰা হ'ব সম্পূৰ্ণ পাক অধিকৃত কাশ্মীৰখন যেতিয়া ভাৰতক গটাই দিব তেতিয়াহে ভাৰতে আলোচনা কৰিব বাণিজ্যৰ ক্ষেত্ৰত ভাৰতৰ লগত আলোচনা নহয় ক্ৰিয়াৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰত ভাৰতে ইতিমধ্যে পাকিস্তানৰ সৈতে সকলো সম্পৰ্ক সেট কৰিছে কিন্তু তাৰ মাজত এবাৰ পুনৰবাৰ অমিত শাহে পাকিস্তানক হকিয়াই দিছে মৰুভূমি হলেও হৈ যাওক পাকিস্তান কিন্তু ভাৰতে এৰি নিদিয়ে কাৰণ ইতিমধ্যে হাহাকাৰ লাগিছে পাকিস্তানৰ পাঞ্জাব এই হিন্দু এই অঞ্চলসমূহত তেওঁলোকৰ পানী নাইকিয়া হৈছে আৰু কৃষকসকলৰ মাজত এটা হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু সেই সময়খিনিতেই অত্যন্ত এটা গুৰুত্বপূৰ্ণ কথা যদি ক'বলৈ যাওঁ ভাৰতে হিন্দু আৰু সেনাবৰ জলসীমাক বিয়াস নদীৰ সৈতে সংলগ্ন কৰি 160 কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগ নিৰ্মাণ কৰি গংগা সাগৰলৈকে বুৱাই নিয়াৰ পৰিকল্পনা কৰিছে তাৰ পাছত ডাইভাৰ্ট কৰি ৰাজস্থানকে আৰম্ভ কৰি বিভিন্ন ৰাজ্যলৈ সেই পানীসমূহ লৈ যাব আৰু পাকিস্তানে এই পৰ্যন্ত 4খন পত্ৰ ভাৰতলৈ প্ৰেৰণ কৰিছে হাতে ভৰিয়ে ধৰিছে যে আমালৈ পানী পঠাওক আমালৈ পানী এৰি দিয়ক কিন্তু ভাৰতে স্পষ্ট কৰি দিছে এই সন্ধি স্থগিত থাকিব কাৰণ পানী আৰু তেজ একেলগে যাব নোৱাৰে এই কথা ইতিমধ্যে কোৱা হৈছিল আৰু ভাৰতৰ জনসাধাৰণৰ সৈতে 26 জন পৰ্যটকৰ যি প্ৰাণ লৈছিল পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে তাৰ পুতক তুলিবলৈ ভাৰতে এই ধৰণৰ হিন্দু জল চুক্তিৰ ক্ষেত্ৰত নিজৰ তৎপৰতা বা নিজৰ স্থিতি অটল থাকিব বুলি ইতিমধ্যে আগতে জনাই দিয়া গৈছিল কিন্তু খাৰিফ খেতিৰ বতৰত পাকিস্তানৰ যেটো খাৰিফ খেতি যথেষ্ট হয় এই খাৰিফ খেতিৰ সময়ত ভাৰতে লোৱা পদক্ষেপৰ পাছতেই এতিয়া পাকিস্তানৰ কৃষকসকলৰ মাজত হাহাকাৰ লাগিছে আৰু সেইখন দেশৰ যিসকল শাসক আছে তেওঁলোকৰ সেনা বা তেওঁলোকৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি সকলোৱে এতিয়া আমেৰিকাৰ গুণানুকীৰ্তন কৰি আছে কাৰণ কিছুদিন পূৰ্বে আমেৰিকাৰ পৰা নামমাত্ৰ ধনৰ টোপোলা পোৱাৰ এটা টুপ তেওঁলোকক দি পঠাইছিল আৰু সেই টুপ পোৱাৰ পিছতে এতিয়া পাকিস্তান নিশ্চুপ তেওঁলোকৰ জনসাধাৰণক লৈ তেওঁলোকৰ মন নাই কিন্তু তাৰ পৰিৱৰ্তে ডনাল্ড ট্ৰাম্পক শান্তিৰ নোবেল বঁটা দিব লাগে বুলি এনেকুৱা ধৰণৰ হাস্যকৰ মন্তব্য পাকিস্তানৰ ফালৰ পৰা আহি আছে দেশখন যেনেকুৱা তেওঁলোকৰ দাবীবোৰ তেনেকুৱা হাস্যকৰ আৰু তাৰ মাজতেই তেওঁলোকৰ সাধাৰণ জনতাৰ হাহাকাৰ আৰু তাৰ মাজতেই অমিত শাহে কিন্তু এটা কথা স্পষ্ট কৰি দিছে মৰুভূমি যদিও হৈ যায় পাকিস্তান ভাৰতে পানী এৰি নিদিয়ে ভাৰতে নিজৰ স্থিতিত অটল আছে আৰু সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক দেশ পাকিস্তানৰ কাৰণে ভাৰতে আৰু আগতে বহুতখিনি কৰিছিল 1960 চনৰ হিন্দু জল চুক্তিখনেই আছিল আসলতে এখন বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষাৰ কাৰণে কৰা এখন চুক্তি য'ত বহু চৰ্তাৱলী দিয়া হৈছিল মই ইতিমধ্যে কৈছো যে পাৰস্পৰিক আক্ৰমণ নকৰা সন্ত্ৰাসবাদী কাৰ্যকলাপ বন্ধ কৰা কোনো কাৰণত যুদ্ধবিৰতি উলংঘা নকৰা এনেকুৱা ধৰণৰ কেতবোৰ চৰ্তাৱলী তাত আছিল কিন্তু পাকিস্তানে এটাকৈ সকলো চৰ্তাৱলীত থকা চুক্তি বা যিবোৰ চৰ্ত আছে সকলো উলংঘা কৰিছে আৰু ভাৰতে ইয়াতকৈ বেছি সহ্য নকৰে তাৰ কাৰণে এতিয়া পাকিস্তানৰ উচিত শিক্ষা পাইছে পাকিস্তান জলসংকট অব্যাহত আছে হাহাকাৰ কৰিছে পাকিস্তানৰ কৃষকসকলে ধন্যবাদ